যোৱা ৩-৪ বছৰ ধৰি আতোৱাৰ নামৰ এই ঘৰ মানুহ আমাৰ ইয়াতে ১,০০০-২,০০০ মান মানুহ আছে। এইখিনি মানুহ বিৰাট হাৰাশাস্তি কৰি আছে। যেনেকুৱা ধৰক আমাৰ এইটো চৰকাৰী ৰাস্তাটো যেনেকুৱা বহল আছিল সেনেকুৱা থোৱা নাই। সি কি কৰিছে, জোৰ জবৰদস্তি বেৰা দি কাৰণে ঘৰ তুলিছে ইয়াতে। এইটো ঘৰ আপোনালোকে দেখাই দিব কেমেৰাত। তাৰপিছত আমাৰ বিদ্যুৎ যিটো পাব লাগে, বিদ্যুৎটো আমি অসুবিধা পাই আছো তেখেতৰ কাৰণে। আজি হাই ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱা নাই কিজানি, মানুহখিনি বহুত মানে কাৰেণ্টৰ পৰা অসুবিধা পাই থাকে। তাৰপিছত আমি যেতিয়াবা নামাজত যাওঁ, এফালেদি আমাৰ মছজিদটো এফালে পশ্চিম ফালে, তেখেতে কি কৰে সেইটোত বেৰা দি থৈ দিয়ে। মানে আমাৰ মছজিদত যোৱাৰ সময়তো তাৰ যিখিনি সীমা জাতি কাৰণে বেৰা দি থয়। কিন্তু তেখেতৰ এইখিনি নিজা মাটি নহয়, মানে কি মিদি মাটি নহয়। তেওঁ 15 বিঘামান মাটি দখলত মানে জোৰ জবৰদস্তি খাই আছে আৰু চৰকাৰে। এইটো আতোৱাৰ ৰহমান। ক'ত ঘৰ? কুঁৱাৰপুৰত থাকে, আমাৰ হিৰাজানিতে। এড্ৰেছত আছে তাৰ কুঁৱাৰপুৰত। আজি ইয়াতে আমাৰ যিটো বেৰা দিছে, সেইটো কাৰণে আমি ৰাইজে 2-1 দিন কৈছো, মানে গুৰুত্ব দিয়া নাই কথাটো। তাৰপিছত আমাৰ আজি এইটো লাইন, সি ৰাতিপুৱা কি কৰিছে, খুঁটাটো মানে পুখুৰী খান্দি লৈ যাওঁতে খুঁটাটো পৰি গৈছে। পৰি গ'লে এতিয়া ঘৰৰ ওপৰত পৰিছিল, কাৰেণ্ট আছে। তাৰপিছত মই লাইনমেনক ফোন কৰিলো, ফোন কৰোঁতে কৈছে তুমি বেৰেলটো তলাই কাৰণে তাৰখিনি চাইড কৰি থোৱা, আমি পিছত ব্যৱস্থা কৰি দি আছো। সেইমতে 2-এটা চলি আহি কাৰণে ৰাতিপুৱা তাৰখিনি আমি চাইড কৰি দিছো, অলপ আছে আৰু। কি কৰিছে সেই সময়ত সি আহিছে, আহি কাৰণে কৈছে যে লাইনৰ পোষ্টটো আমাৰ ইয়াতে আছিল, ইয়াৰ পৰা তোমালোকে বেলেগত দিব লাগিব। তে মই কৈছো লাইনৰ পোষ্টটোতো আমি পোতা নাই, চৰকাৰে মানুহে পুতিছে, য'ত যেনেকৈ পুতে পুতিব আৰু। তেতিয়া আৰু কৈছে যে লাইনমেনে কৈছে যে যদি তোমালোকে গাঁত-চাত খান্দি থব পৰা ভাল হ'ব আৰু। সেইমতে আমি গাঁতটো খান্দি থব খুজিছিলো ল'ৰাকেইটাই। সি মানে কৈছে ইয়াতে নহ'ব, সেইমতে বাধা দিছে। বাধা দিওঁতে আমাৰ মা বা ভণ্টিসকলে আগবাঢ়ি আহিছে। কি হৈছে ইয়াতে, আমাৰ মতা মানুহতো খেতিত গৈছে ৰাতিপুৱা, ধৰক এইটো ঘটনা হৈছে 8:30 মান বজাত, 8টাত। এতিয়া কাৰেণ্ট নাই, ৰাতিপুৱা কাৰেণ্ট নাই। তাৰপিছত সিহঁততো মানে আঘাত কৰিছে আৰু ঠেলা দিছে। তেতিয়া আমিও সিহঁতক ঠেলা দিছো। সেইমতে আমাৰ সিহঁতে বোলে আমাৰ নামতো এজাহাৰ দিছে, আমিও দিছো, ৰাইজে মিলি আমাৰ ৰাইজ সহকাৰে এজাহাৰ দিছো। এইটো আমাৰ হাজো ভাৰত মহোদয়ৰ ওচৰত, যাতে আমাৰ ৰাস্তাটো 1 নম্বৰ প্ৰব্লেম আৰু বিদ্যুৎটো, ৰাস্তা কোনে বন্ধ কৰিছে? এইটো বন্ধ কৰিছে আতোৱাৰ ৰহমানে। এইটো তাৰমানে তেওঁৰ মাটি, মন মতলবি কৰিছে। কিন্তু আপোনালোকে সুধিব পাৰে, এখেতে এইটো ঘৰ তেখেতকো যাব নেদে, বন্ধ কৰি থৈছে। কিন্তু তেওঁ কৰাই দি ওলাব সেইটোও নাভাবে, যে ৰাইজে একগোট হলে সি কৰাই দি ওলাব সেইটো মানে গম নাপায়। সেইকাৰণে আমাৰ ৰাইজ এতিয়া সজাগতা হৈছে। মানে ভাৰত মহোদয়ৰ ওচৰত এইটোৱে প্ৰাৰ্থনা, যাতে আমাৰ এই ৰাস্তাটো আৰু লাইনটো ভালকে ব্যৱস্থা কৰি দিয়ে, আৰু আতোৱাৰ ৰহমানক যাতে উচিত শাস্তি দিয়ে আওতাৰ আঁৰত লৈ। এইখিনিয়ে মোৰ ক'বলগীয়া। যি আপোনালোকৰ ৰাস্তাটো গৈছে, ৰাস্তাটো কাৰ মাটিত আছে? তেওঁৰ মাটিত আছে? নাই, চৰকাৰী মাটি। এইটো আমাৰ চৰকাৰী ৰাস্তা। মাটি কিয় লয়? মানে তাৰ বলত জোৰ জবৰদস্তি। প্ৰশাসনক কি ক'ব? প্ৰশাসনে এইটো মই একবাৰ ক'লো আৰু একবাৰ কৈ আছো, প্ৰশাসনে ওচৰত এইটো মিনতি আৰু যাতে চৰকাৰী ৰাস্তাটো আমাৰ মুকল কৰি দিয়ে, আৰু যিটো সমস্যা লাইনত ৰাইজৰ সুবিধা কৰি দিয়ে যেন, এইটো প্ৰশাসনৰ মোৰ মিনতি অনুৰোধ। মই আজি পুৱাতে উঠি পেলাই 5 ৰাতিত উঠি পেলাই ভাত খাব বহিছো, তেতিয়া আমাৰ এফালে লাইন নাই। যদি খুঁটিটো পৰি গৈছে, এফালে ল'ৰাই গোটাইকেইটা পঠাই দিছো যে লাইনখন বেয়া কৰি পৰিছে, তথাপি তুমি ভাল কৰি থৈ আহা। তেনেহ'লে সিহঁতে আহিছে, আহি পেলাই খুঁটিটো ভাল কৰিব খুজিছে। খোজাওঁতে সিহঁতে বাধা দিছে যে আমি ইয়াতে খুঁটি পুতবা নেদাওঁ, মেইন ৰাস্তাত পুতবা লাগে। ল'ৰাগিলা কৈছে যে মই মেইন ৰাস্তাত পুতিম, আমি ইয়াতে পুতিম, ইয়াতে গাৰা চাৰা খান্দিছো। লাইনমেনেও কৈছে যে তহঁতে গাৰাটো খান্দি থ, আমি যাই পেলাই ই কৰি দিম। আপোনালোকৰ যিটো ৰাস্তা, সেই ৰাস্তাটো কোনে বন্ধ কৰিছে? এই আতোৱাৰ ৰহমান বন্ধ কৰিছে। কিয় বন্ধ কৰিছে? যাব নেদে, জোৰ জবৰদস্তি। মানে ৰাস্তাৰ মাজত লাইটৰ খুঁটি পুতিব লাগে, লাইটৰ খুঁটি মেইন ৰাস্তাত পুতবা লাগে। সিহঁতৰ মাটি বোলে, সিহঁতৰ বোলে মাটি। ৰাস্তাৰ মাজত লাইটৰ খুঁটি পুতিলে কোনে মানুহ অহা যোৱা কৰিব? সিহঁতে আমি অহা যোৱা কৰিব নালাগে নে, ঘৰে ঘৰে বহিব লাগিব। আপোনালোকৰ ৰাস্তাৰ মাটিত ফিচাৰী খান্দিছে, ৰাস্তা নাইকিয়া কৰি দিছে, ফিচাৰী লৈ যাই থাকে।
সরকারে এতিয়া আমাক দিবা লাগে, সরকার আহি দিলে সরকারে মাঠে আমার রাস্তাটো দিছিল, সি নিজে ৰাস্তাত ঘৰ বান্ধিছে, বেৰা দিছে। কি গাঁও বুলি কয়? তাহানি শান্ত কুমাৰপুৰ বুলি কয়, শান্ত কুমাৰপুৰ থাকে, তাৰ এড্ৰেছ কুমাৰপুৰ, আমাৰ হিৰেজানি। আজি গাঁৱৰ ৰাইজ ওলাই আহিছে। আমাৰ গাঁৱৰ ৰাইজ ওলাই আহিছে আজি, তাৰ ওপৰত খং কৰি। কাৰ ওপৰত? এই আতাৰ ৰহমানৰ ওপৰত খং কৰি আহিছে। সি অত্যাচাৰ সদায় কৰি থাকে, এফালে নহয় সেফালে অত্যাচাৰ কৰে, সেফালে আমি যাবাই নোৱাৰি, এফালে বেৰা আছে নাযাও। মছজিদটোত যাব লাগে, আমাৰ নামাজ পঢ়িব যাব লাগে, যাব নোৱাৰে চলি গিলা, আটা চলিয়ে যাব নোৱাৰে, মানে নামাজ আদায় কৰাটো বাধা প্ৰদান কৰিছে। ইছলাম ধৰ্মৰ লোকসকলৰ পবিত্ৰ ৰমজান মাহ চলি আছে। আমাৰ ৰমজান মাহ চলিছে, এতিয়া ৰোজা ৰাখি পেলাই নামাজ পঢ়িব লাগে, তাতে যাবাও নোৱাৰে, ৰাস্তা বন্ধ কৰি দিছে। এতিয়া চাবা পাৰে বেৰা আছে, যাব নোৱাৰে, নামাজ আদায় কৰিব পৰা নাই। পাৰা নাই, কোনেও যোৱা নাই, নীলাকত যায়, ইমান দূৰ যাব পাৰে নেকি ৰাতি? আমাৰ ৰাস্তাখন লাগে, এখন ঘৰ আমাৰ ভাঙিব লাগে। ৰাস্তাৰ ওপৰত ঘৰটো বহিছে, এখন ৰাস্তা আমাৰ লাগে ইয়াৰ।